পূৰ্ব ভাৰতীয় শিক্ষা ন্যাস নামৰ যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে শুক্ৰবাৰৰ প্ৰতিদিনীয়াকৈ মৰিয়নীত অনুষ্ঠিত কৰা চাহ জনজাতি আৰু আদিবাসী মহিলা ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে। অসমৰ 28খন চাহ বাগিচাৰ 12টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। লীগ মেচ পদ্ধতিৰে অনুষ্ঠিত কৰা এই ফুটবল প্ৰতিযোগিতাত চূড়ান্ত খেলত উপনীত হয় ডিব্ৰুগড়ৰ জামিৰা মহিলা ফুটবল দল আৰু মৰিয়নী খৰিকটীয়া মহিলা ফুটবল দল। দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰি জামিৰা ফুটবল দলটিয়ে 2-1 গলত বিজয়ী হ'বলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত বিজয়ী দলটোক 1 লাখ টকা আৰু বিজেতা দলটোক 50,000 টকা পুৰস্কাৰ প্ৰদান কৰা হয়। ওমেন অৱ দ্য মেচৰ পুৰস্কাৰ পাবলৈ সক্ষম হয় খৰিকটীয়াৰ ববিতা পাছিয়ে। বেষ্ট গলকিপাৰ পুৰস্কাৰ পাবলৈ সক্ষম হয় জামি দলৰ ভাৱালনী মানকীয়ে। এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা পাবলৈ সক্ষম হয় চৰাইদেউ দলৰ পৰিস্মিতা মুৰাই। বেষ্ট স্ক'ৰ মহিলা খেলুৱৈ বঁটা পাবলৈ সক্ষম হয় ফুলমণি মুণ্ডাই। এই বঁটা বিতৰণী অনুষ্ঠান উপস্থিত আছিল মৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হৰেণ গোৱালা, পূৰ্ব ভাৰতী শিক্ষা ন্যাসৰ অধ্যক্ষা উদিতি বেজবৰুৱা, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা আৰু ডক্টৰ পুলক ভূঞা, আচ্ছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপক তাঁতী আৰু বহুকেইজন বিশিষ্ট অতিথি। এই মহিলা ফুটবল প্ৰতিযোগিতাখনে অঞ্চলটোত মহিলাসকলৰ মাজত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় আৰু স্থানীয় সচেতন মহলে প্ৰশংসা কৰাও পৰিলক্ষিত হয়। যথেষ্ট সংখ্যক মহিলাই এই খেল উপভোগ কৰা পৰিলক্ষিত হয়। যোৱা 19 তাৰিখৰ পৰা কঁঠালগুৰি চাহ বাগিচাতে পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্ট যিটো টি টাইপছ আদিবাসী ওমেন ফুটবল প্ৰতিযোগিতাখন ইয়াতে অনুষ্ঠিত কৰিলে। আজি অন্তিম দিনা খেল আৰু অন্তিম তথা চূড়ান্ত খেলত দুটা দলে অৱতীৰ্ণ হৈছিল। জামিৰা, ডিব্ৰুগড় জামিৰা আৰু যোৰহাট জিলাৰ খৰিকটীয়া চাহ বাগিচা। আমি এই চেগতে দুইটা দলকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু এটা কথা ক'বই লাগিব যে কেইগৰাকীমান মহিলাই পূৰ্ব ভাৰতী এটা মহিলা ট্ৰাষ্ট বা এডুকেশ্যনেল ট্ৰাষ্ট কেইগৰাকীমান মহিলা, এই কেইগৰাকীমান মহিলাই ইমান কষ্ট কৰি আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ ফুটবলৰ যিসকল মহিলাৰ বা ছোৱালীসকলৰ বা ষ্টুডেণ্টসকলৰ যিখিনি প্ৰতিভা আছে, এই প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে তেওঁলোকে যিটো প্ৰয়াস কৰিছে তাক আমি ধন্য মানিছোঁ। তেওঁলোকক প্ৰশংসা কৰিবই লাগিব আৰু এই চেগতে তেওঁলোকক আমি প্ৰত্যেকজন কৰ্মচাৰী আৰু উদ্যোক্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই কঁঠালগুৰি বাগিচাখনতে আজি 3দিনীয়া কাৰ্যসূচীত আমি যিমান পাৰিলোঁ সহযোগ কৰিলোঁ। আমাৰ বাগিচা সংঘৰ বিষয়ববীয়া সভাপতি সম্পাদকে প্ৰমুখ্যে কৰি বাগিচাৰ মাননীয় পৰিচালক মহোদয়ে বহুতখিনি সহায় সহযোগিতা আগবঢ়ালে ফিল্ডখন মেৰামতি বা ফিল্ডখন এৰেঞ্জমেণ্ট কৰাৰ কাৰণে। আমি এই চেগতে বাগিচাৰ পৰিচালক আৰু বাগিচা সংঘকো ধন্যবাদ জনাইছোঁ। আৰু আমি এওঁলোকৰ পূৰ্ব ভাৰতী এডুকেশ্যন ট্ৰাষ্টৰ আমি তেওঁলোকৰ উত্তৰ কামনা কৰিছোঁ। কাৰণ তেওঁলোকে যেনেধৰণে আমাৰ জাতিটোৰ কাৰণে কাম কৰিছে, আমি দেখিছোঁ আমি বহুখিনি ছাত্ৰ সংগঠন আছে, আমি ট্ৰেড ইউনিয়ন নিজে আছোঁ, কিন্তু মহিলাসকলৰ সবলীকৰণেই হওক বা মহিলাসকলৰ এডুকেশ্যনেল যিটো মানে পঢ়া শিক্ষাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে কৰণীয় আছে বা আমাৰ ক্লাছ 8-9ত পঢ়াৰ পিছত তেওঁলোকে আমাৰ শিক্ষা স্কুল এৰি দিয়া, তেওঁলোকক ওলাই অনাৰ যিটো প্ৰয়াস কৰিছে তেওঁলোকে, এইটো শলাগ ল'বলগীয়া। আমি এই চেগতে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই যিখিনি তেওঁলোকে আগবাঢ়ি আহিছে জাতিটোক উত্তৰণৰ কাৰণে, তেওঁলোকে সফল হওক, এটা সফলভাৱে তেওঁলোকে আগবাঢ়ি যাওক তাৰে কামনা কৰি মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাই আজিৰ বিজয়ী আৰু বিজিত দল জামিৰা আৰু খৰিকটীয়া চাহ বাগিচাক শুভেচ্ছা আৰু অভিনন্দন জনাই এইখিনিতে বক্তব্য সামৰণি মাৰিছোঁ। পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত আয়োজন কৰা গাৰ্লছ ফৰ গ'ল্ডছ এবাৰ থাৰ্ড আমি পাতিবলৈ সক্ষম হৈছোঁ। থাৰ্ড টাইমত আমি 12টা টিমক লৈ পেলাই গোটেই দুদিনীয়া লীগ মেচ আমি আৰম্ভ কৰিছিলোঁ। আজি যিহেতু ফাইনেলত জামাইৰা ফুটবল ক্লাব ডিব্ৰুগড় আৰু কঁঠালগুৰি ইউথ ক্লাব যোৰহাট ডিষ্ট্ৰিক্টৰ দুইটি দলৰ মাজতে আজি ফাইনেলখন অনুষ্ঠিত কৰা হৈছিলে। তাৰে জামাইৰা টিমটো উইনাৰ হৈছে আৰু খৰিকটীয়া ৰানাৰ আপ হৈছে। খেলখন বহুত ভাল লগা আছিলে। বহুত আমি তাত প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পাইছিলোঁ। প্ৰতিদ্বন্দ্বিতা দেখাৰ উপৰিও আমি তেওঁলোকক যিটো আমি এগৰাকী ছোৱালী হিচাপে, মহিলা হিচাপে আমি কিছুমান বস্তু তেওঁলোকক অকমান লক্ষ্য কৰিছোঁ, যেনেকে তেওঁলোকৰ সাহসিকতা, তেওঁলোকৰ যি দ্বন্দ্ব, তেওঁলোকে যি আগবঢ়াৰ এক প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে হাৰিছে, পৰিছে, কিন্তু উঠিছে। তেওঁলোকে একদম খেলৰ শেষলৈকে তেওঁলোকৰ যি জিকাৰ এক
উৎসাহ আমি ভাবিছো যে সেইটো এদিনীয়া এক উৎসাহ নহয় বা তেওঁলোকে ট্ৰফিটোৰ কাৰণে উৎসাহ নহয় তেওঁলোকে যে কিবা এটা কৰিব পাৰিছে তেওঁলোকে যে ওলাই আহিছে সেই কথাটো আমি প্ৰমাণ হিচাপে আমি ভাবিছো যে তেওঁলোকৰ মাজত আমি সেই গুণখিনি দেখিবলৈ পাইছো জনসাধাৰণৰ যথেষ্ট সঁহাৰি আছে সহযোগিতা আছে কঠালগুৰি ৰাইজৰ তেওঁলোকৰ অবিহনে আমি আজি তিনিদিনীয়া খেলখন আমি কঠালগুৰিত পাতিব নোৱাৰিলোহেঁতেন যদিহে তেওঁলোকে আমাক সহায় সহযোগিতা নকৰিলেহেঁতেন গোটেই খেলখনত আমি বহুতখিনি সহযোগিতা দেখিছো টিমৰ যি স্প্ৰিট আমি সেইটো দেখিবলৈ পাইছো তেওঁলোকৰ মাজত যি সম্পৰ্ক ইটো টিম সিটো টিমৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক আমি বহুত ভাল দেখিবলৈ পাইছো আৰু গোটেই খেলখন খুব সুন্দৰভাৱে পৰিচালনা হৈ গৈছে টিমৰ সহযোগিতা আমাৰ সহকৰ্মীৰ সহযোগিতা লগতে ৰেফাৰীৰো বহুত ভাল সহযোগিতা পাইছো মেডিকেল টিমৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক বিষয়ালৈকে আমি সহযোগিতাবিলাক দেখিবলৈ পাইছো আৰু এই খেলখন যাতে আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰো যিহেতু আমাৰ জনেল লেভেল খেলবিলাক আমি এবছৰ আগৰ পৰা আৰম্ভ কৰি দিওঁ আৰু যি ফাইনেল আমি তাৰ পিছত আৰম্ভ কৰো কাৰণ একেলগতে কেতিয়াবা অসুবিধা হয় বহুতখিনি সমস্যা আহি যায় গতিকে আমাৰ নেক্সট যি গাৰ্লছ ফৰ গ'ল্ডছ খেল হ'ব সেইখন 2027ত আকৌ অনুষ্ঠিত কৰা হ'ব আমি আশাবাদী যে আমি এবাৰ 58টা টিম পাইছিলো কিন্তু আমি 2027ত যাতে আমি 100টা যদি টিম পাওঁ তেতিয়াহ'লে ভাবিম যে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আমি যি আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ছাত্ৰীসকল আছে মহিলাসকল আছে তেওঁলোকক উলিয়াই অনা বা তেওঁলোকক এক প্লেটফৰ্ম দিয়াৰ যি আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাত যাতে আমি উপনীত হ'ব পাৰিম সেইবুলি আমি 2027 চনলৈ এক অপেক্ষা ৰাখিছো আৰু আমি প্ৰচেষ্টা আগবঢ়াম আৰু এতিয়াৰ পৰাই আমাৰ সেই প্ৰচেষ্টা থাকিব খেলবিলাক আৰম্ভ কৰিবৰ কাৰণে প্লেনিংবিলাক চলিব আকৌ আমি কেনেধৰণে টিমবিলাক আৰু উলিয়াই আনিব পাৰিম আমাৰ তাৰ এটা প্ৰচেষ্টা থাকিব মৰিনীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ